নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু যোৱাকালি আমাৰ যি CM ছাৰে এটা আপডেট দিছে, ফেচবুক পেজত হয়তো গমেই পাইছা। এখন বৈঠক বহিছিলে আমাৰ যিবিলাক অসম আৰক্ষী সঞ্চালক আছে, তেওঁলোকৰ যিবিলাক বিষয়াসকল আছে। অতি কম দিনৰ ভিতৰতে অসম পুলিচক লৈ SLPIBত আপডেট আহিব। আৰু লগতে আমাৰ যিহেতু এইবাৰ বিশেষকৈ ক'বলৈ গ'লে সকলো মুখে মুখে শুনি আছোঁ, আসাম পুলিচৰ ফিজিকেল কাট অফ নাহে, ডাইৰেক্ট পৰীক্ষা কোনে দিব পাব, ডাইৰেক্ট এডমিট কাৰ্ড আহিব আৰু তাতে উল্লেখ থাকিব পাৰ্চেণ্টেজ অনুসৰি আমি কিমান মাৰ্ক পাই পেলাই পৰীক্ষা দিবলৈ পাম। সেইটো সেনেকৈ ছিষ্টেমত হ'ব বুলি কৈছে। কিন্তু SLPIBত বৰ্তমান নথিচ চেক কৰি আছোঁ, অহা নাই যিহেতু কাট অফ লিষ্টক লৈ। আৰু লগতে পোনপ্ৰথমে যদি মোৰ চেনেলটোত চাই আছা বা আপডেটবোৰ যদি পাবলৈ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। আৰু লগতে 2024-25 বৰ্ষত এটা ভেকেঞ্চি আহিব, CM ছাৰে কৈছে ফৰেষ্টক লৈ। ফৰেষ্টক নিউ ভেকেঞ্চি আহিব বুলি কৈছে, প্ৰায় 600মান ভেকেঞ্চি দিম বুলি কৈছে। যেতিয়া আমাৰ ফৰেষ্টৰ ট্ৰেইনিং শেষ কৰি POP দাসনে CM ছাৰে নিজে ভাষণত কৈছে, কিন্তু ফৰেষ্টটো আহিব, কিন্তু 600 ভেকেঞ্চি নাহে, 600তকৈ প্লাছ ভেকেঞ্চি আহিব। আৰু লগতে অসম পুলিচৰ ভেকেঞ্চিও আহিব, যিহেতু যোনসকলৰ 25-24 বৰ্ষত হয়তো কিছুমানে মেট্ৰিক পাছ কৰি আৰু কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বয়স হ'ব, তেওঁলোকে এপ্লাই কৰিব লাগিব। যিহেতু নিউ ভেকেঞ্চি আহিব, কিন্তু এইবাৰ যোনসকলে এক্সাম দিবলৈ পাব, সেইটোত তোমালোকে ভালকৈ ফ'কাছ কৰা যে এইবাৰ আমি চাকৰিটো পাওঁ। যিহেতু ফিজিকেল ক্লাছ ইমান কষ্ট কৰি এটা ভাল নম্বৰ পাই থৈছা, এক্সামতো ভালকৈ দি ভাল নম্বৰ পায় যে মেৰিট লিষ্টত নাম আহে। কাৰণ যিহেতু 2024-25 বৰ্ষত যিটো নিযুক্তি হ'বলৈ গৈ আছে, সেইটো সমান আৰু 2025-26 বৰ্ষত ভেকেঞ্চি নাহে বুলি কৈছে। যিহেতু ভেকেঞ্চি আহিব, কিন্তু বহুত কম ভেকেঞ্চি আহিব। তেতিয়া হয়তো এইবাৰ যিহেতু কাট অফ বহুত যাব পাৰে বা গম পাইছা কিমান কষ্ট হৈছে, আৰু নেক্সটত আকৌ বেছি টাফ হ'ব, বেছি কষ্ট কৰিব লাগিব যিহেতু ভাল নম্বৰ পাবলৈ হ'লে। আৰু সেই অসম পুলিচৰ ভেকেঞ্চি 2024-25 বৰ্ষতে যোনে এক্সাম দিবলৈ পায় তেওঁলোকক কৈছোঁ মেৰিট লিষ্টত যাতে নাম আহে। আৰু লগতে 2026 বৰ্ষত যিবিলাক ভেকেঞ্চি আহিব, হয়তো আছাম কামাণ্ডো ভেকেঞ্চি 2026ত অহাৰ চান্স নাই। কাৰণ এইবাৰ যিহেতু ফৰেষ্টক লৈ 1 বছৰমানটো এনেকৈ ফৰেষ্টৰ ভেকেঞ্চি আহিব, এপ্লাই কৰিম আৰু ফিজিকেল দিম, তাৰপিছত এক্সাম দিম, সেনেকৈ কওঁগৈতো 1 বছৰ হয়তো গুচি যাব। আৰু লগতে অসম পুলিচৰ আছেই, সেইটো কামাণ্ডো হয়তো 2025-26 বৰ্ষত আশা নাই, আহিলে তাৰ পিছত হয়তো কামাণ্ডো আহিব পাৰে। যদিও আহে ভাল খবৰ, আমাৰ কাৰণে ভাল হ'ব, যদি নাহে নাই। আৰু লগতে এটা কথা কওঁ, নতুন বছৰ বিশেষকৈ আসাম ফৰেষ্টৰ ভেকেঞ্চিটো আহিব, যাৰ বয়স হ'ব এপ্লাই কৰিবা, খুব কষ্ট কৰা, প্ৰেক্টিছ কৰা এতিয়াৰ পৰা, যাতে সেই ভেকেঞ্চি এপ্লাই কৰি যাতে পিছত দুখটো নকৰা যে ৰানিং ফেইল কৰিলোঁ বা কিবা লং জাম্প নাহিলে এক্সিলেণ্ট। আৰু সেয়েহে ক'লোঁ। আৰু লগতে CM ছাৰে যোৱাকালি এটা আপডেট দিছে আমাৰ এডমিট কাৰ্ডক লৈ, বা এডমিট কাৰ্ড নহয়নো কিয় তোমালোকৰ কাট অফক লৈ, যিহেতু সকলোৱে ৱেইট কৰি আছে। সেয়েহে কাট অফটো নাহে বুলি শুনিছোঁ। আৰু লগতে এইবাৰ ডাইৰেক্ট এডমিট কাৰ্ড আহিব, এনেকৈ পাৰ্চেণ্টেজত উল্লেখ থাকিব আমাৰ কোনে পৰীক্ষা দিবলৈ পাব। তাকে আপডেটটো দিলোঁ। আৰু যদি চেনেলটো প্ৰথম চাই আছে ছাবস্ক্ৰাইব কৰি ল'বা, যেতিয়া ডিফেন্সৰ নতুন চাকৰি খবৰ বাতৰি পাবলৈ আপডেট মই দি থাকিম, যিবিলাক মই খবৰ পাওঁ। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। মেইন টপিকটো গম পালা, কাট অফটো তোমালোকৰ কাট অফটো হয়তো নাহিব, ডাইৰেক্ট এডমিট কাৰ্ড আহিব, পৰীক্ষা কোনে দিবলৈ পায়, তাতে পাৰ্চেণ্টেজ উপৰি এটা নম্বৰ থাকিব, আমি তাতে চাব লাগিব। লগতে 2025 আৰু 26 বৰ্ষত ফৰেষ্টৰ ভেকেঞ্চি আহিব, অতি কম সময়ৰ ভিতৰতে হয়তো SLPIBত আমাৰ এই বৰ্তমান যোনসকলৰ ABUB কনষ্টেবলৰ এক্সাম দিবলগীয়া আছে, সেইবিলাক দিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।